অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ ওপৰত আমাৰ ৰাজ্যখনত বহু দিনৰ পৰা চিন্তা চৰ্চা অব্যাহত আছে। ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ নতুন ভৱন, নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ, স্মাৰ্ট ক্লাছৰুম আদিৰে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সুসজ্জিত কৰাৰ এক প্ৰয়াস আৰু প্ৰচেষ্টা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল। 2023 চনৰ 15 আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিচাপে মই ঘোষণা কৰিছিলোঁ যে ৰাজ্যৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক 8 কোটিৰ পৰা 10 কোটি টকাকৈ অৰিহণা বা অনুদান আগবঢ়াই আমি অসমৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ডন বস্কো আৰু সেন্ট মেৰী স্কুলৰ লগত সমানে প্ৰতিযোগিতা কৰিব পৰাকৈ আধুনিক বিদ্যালয় নিৰ্মাণ কৰি আমি এটা নতুন জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকৰ যাত্ৰা আৰম্ভ কৰিম। আজি মই গৌৰৱেৰে সৈতে ক'ব বিচাৰিছোঁ যে প্ৰতিটো সমষ্টিৰ 3খনকৈ বিদ্যালয় হাতত লৈ আমি 126টা সমষ্টিত 400খন বিদ্যালয় সুসজ্জিত কৰাৰ এক ডাঙৰ কৰ্মযজ্ঞত আমি নিজকে উৎসৰ্গা কৰিছোঁ। জালুকবাৰী সমষ্টিটো আমি সেই ধৰণে কেইবাখনো বিদ্যালয়ক সুন্দৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছিলোঁ। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই অলপ আগতে মোক তেখেতে কৈ আছিলে যে 85 চনৰ সময়ছোৱাত তেওঁ যেতিয়া চীন দেশ ভ্ৰমণ কৰিবলৈ গৈছিলে এই ধৰণৰ তাতে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বিদ্যালয় দেখিছিলে আৰু সেই সময়ত আমি 1,50,000, 1.5 লাখ, 2 লাখ টকাৰ অনুদানেৰে একোখন বিদ্যালয়ৰ লগত একোটা ক্লাছৰুম সংযোজন কৰি বিদ্যালয়খনৰ চৌহদবিলাকৰ নান্দনিক দৃশ্যবিলাকো আমি নষ্ট কৰি পেলাইছিলোঁ আৰু বিদ্যালয়সমূহত বিজ্ঞানসন্মতভাৱে কিবা এটা কৰাৰ যি পৰিৱেশ সেই পৰিৱেশো আমি নষ্ট কৰি পেলাইছিলোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে 500খন বিদ্যালয় সুসজ্জিত কৰাৰ যি প্ৰচেষ্টা আছিল সেই প্ৰচেষ্টাৰ প্ৰথম ফল আজি আমি বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখা পাইছোঁ। আজিৰ দিনটো বেজেৰা ৰাইজৰ বাবে যি ধৰণে গৌৰৱৰ দিন সেই ধৰণে মোৰ বাবেও ব্যক্তিগতভাৱে গৌৰৱৰ দিন আৰু 1.5 বছৰৰ ভিতৰত অসমত আমি 500খন এনেকুৱা বিদ্যালয় দেখা পাম আৰু ভগৱানে কৰিলে অহা 5 বছৰৰ ভিতৰত 5,000 এনেকুৱা বিদ্যালয় আমি দেখা পাম। অহা বছৰটোত আমি অসমত আৰু 500খন নতুনকৈ এনেধৰণৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা লৈছোঁ আৰু যিসকলে ঘৰত বহি অসমীয়া মাধ্যম বিদ্যালয়ৰ উন্নতিৰ স্বপ্ন দেখে, যিসকলে নিজৰ ল'ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাই অসমীয়া মাধ্যম বিদ্যালয়ৰ উন্নয়নৰ সপোন দেখে, সেইসকল ব্যক্তিক মই অনুৰোধ কৰিম যে কি ধৰণে আমাৰ জননী জন্মভূমি অসমত অসমীয়া ভাষাৰ বিদ্যালয় উন্নয়নৰ বাবে এক নতুন কৰ্মযজ্ঞ আৰম্ভ হৈছে তাক বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহি আজি আমি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰোঁ। আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ লগে লগে মই সকলো অঞ্চলতে ইংৰাজী আৰু ইংৰাজীৰ লগত জড়িত বিজ্ঞান, কম্পিউটাৰ আদিৰ লগতো সমানে আগবাঢ়ি যোৱাৰ বাবে আমাৰ যুৱ প্ৰজন্মক আমি উৎসাহিত কৰিছোঁ। যোৱা কেইদিনমান আগতে
ৰংমহল হাইস্কুলখন আমি সুন্দৰ কৰি নিৰ্মাণ কৰিছিলোঁ আৰু ৰাইজক আমি দুটা বিকল্প দিছিলোঁ যে আপোনালোকে ইংৰাজী আদৰ্শ বিদ্যালয়টো পঢ়িব পাৰে যি নেকি চৰকাৰে পৰিচালনা কৰিব আৰু লগতে অসমীয়া বিদ্যালয়খনতো পঢ়িব পাৰিব আজি মোৰ দৃষ্টিত দুইখন বিদ্যালয়ৰ সুন্দৰ ভৱন হোৱা কাৰণে আমাৰ অসমীয়া মাধ্যম বিদ্যালয়খনত এজনো ছাত্ৰ কমি যোৱা নাই আৰু দুইখন বিদ্যালয়ে সমানে সুন্দৰ কৰি গঢ় লৈ উঠিছে